নমস্কাৰ, মই অনিমা ভৰালীয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অনিমা ভৰালীলৈ স্বাগতম জনাইছোঁ। আজি মই গৃহিণীসকলৰ বাবে শিশুসকলে ভাল পোৱাকৈ এটা সুন্দৰ ব্ৰেড ৰেচিপি তৈয়াৰ কৰিব ওলাইছোঁ। আপোনালোকে চাই থাককচোন মই ৰেচিপিটো কেনেকৈ বনাইছোঁ। এয়া মই ব্ৰেড ৰেচিপিৰ কাৰণে লৈছোঁ ব্ৰেড, টমাটো চচ আৰু এইখিনি আপোনাৰ আলুখিনি মই বইল কৰি পেলাই অকণমান পিঁয়াজ আৰু অকণমান জিৰা গুড়া দি পেলাই ভাজি লৈছোঁ। আৰু এইখিনি পিঁয়াজ, কেঁচা পিঁয়াজ আৰু ইয়াতে পনীৰটো দিব লাগিব বুলি কথা নহয়। মোৰ যিহেতু আজি পনীৰ আছিলে, মই সেইকাৰণে ল'ৰাহঁতেও ভাল পায়, সেইকাৰণে মই পনীৰ ইয়াতে দিম বুলি ভাবিছোঁ। আৰু এইখিনি কাজু বাদাম মই খুব সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। আৰু ইয়াতে এইটো চীজ মই ব্যৱহাৰ কৰিছোঁ। এইটো চীজ দিব লাগিব বুলি কথা নহয়, চীজটো নিদিলেও হয়, তথাপিতো মই আজি ব্যৱহাৰ কৰিছোঁ। আৰু এই ৰেচিপিটো যেতিয়া এইখিনি বনোৱাৰ পিছত মই যিহেতু ভাজিব লাগিব, বাটাৰ লাগিব, সেইকাৰণে বাটাৰ লৈছোঁ। ইয়াতে মই প্ৰথমতে এতিয়া এই ব্ৰেডত প্ৰথমতে মই টমাটো চচখিনি ইয়াতে মই আপোনালোকৰ যিহেতু আজিকালি আমাৰ ল'ৰা ছোৱালীহঁতে কি কৰে, ফাষ্ট ফুডৰ ৰেচিপিবিলাক খাবলৈ খুব মন কৰে। মোৰ ল'ৰাহঁতেও ভাল পায়, কিন্তু কথা হ'ল মই এদিন এনেকৈ এটা কিনি আনিছিলোঁ। কিন্তু কিনি আনি এদিন খোৱাতকৈ আমি এনেকৈ যদি সদায় ব্ৰেড আনি পেলাই যদি বনাব পাৰোঁ, তেনেহ'লে খায়ো ভাল পাব আৰু বহুত বেছি ওলাব। য'ত এজনে খাব পাৰে তাত 3-4জনে খাব পাৰিব। ইয়াতে মই এতিয়া আলু পেষ্টখিনিহঁত মই আলু ইয়াতে দি দিছোঁ। ইয়াতে মই কেঁচা জলকীয়া দিছোঁ। মই ৰেড চিলিও ব্যৱহাৰ কৰা নাই, যিহেতু আমাৰ সৰু সৰু শিশুসকলৰ কাৰণে মই বনাইছোঁ। এইটো আপোনালোকে পাৰিলে টিফিনতো এইটো ব্যৱহাৰ কৰিব পাৰে। আৰু কেতিয়াবা আলহী আহিলেও আমি ঘৰত খুব কম সময়তে ইজি প্ৰচেছত আমি বনাই খুৱাব পাৰোঁ ইয়াতে। আৰু ইয়াতে মই এতিয়া কেঁচা পিঁয়াজ দিছোঁ, ইয়াতে ধনিয়া বিশেষকৈ আমাৰ এতিয়া ধনিয়া পাবলৈ নাই, ধনিয়া দিলে আৰু বেছি টেষ্টটো ভাল লাগে। আৰু ইয়াতে মই আপোনাৰ পনীৰ কেইটুকুৰামান দিছোঁ। পনীৰটো দিব লাগিব বুলি কথা নহয়, তথাপিতো আছে যে খাই ভালো পায় সিহঁতে, পনীৰ খুব ভাল পায়, সেইকাৰণে মই পনীৰ কেইটুকুৰামান ইয়াতে দি দিছোঁ। সৰু সৰু টুকুৰা কৰি দিব লাগিব পনীৰটো, আচলতে বেছি ডাঙৰ নহয়। পনীৰ দিলোঁ আৰু ইয়াতে মই অলপ কাজু হাতেৰে লৈছোঁ বাৰু, কাজু বাদাম ইয়াতে মই আৰু অকণমান আলু দি দিছোঁ। ইয়াতে এতিয়া মই এই চীজটো পূৰা এপ্লাই কৰিছোঁ। এই চীজটো ইয়াতে দিলোঁ, দি পেলাই এতিয়া মই এই ব্ৰেড পিচ ইয়াতে এনেকৈ আৰু এপিচ মই বনাইছোঁ। আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালী তেতিয়া, যিহেতু আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে আগৰ সেই বস্তুবিলাক খাবলৈ বেয়া পায়, এতিয়া সিহঁতক এইবিলাক বস্তুৱেই ভাল লাগে খাই যিহেতু, গতিকে আমিনো বজাৰৰ পৰা কিয়নো এনেকৈ বা ফাষ্টফুডৰ পৰানো সদায় কিয়নো আনি খুৱাওঁ। আৰু সেইবিলাক যিহেতু অপকাৰীও দিয়কচোন, কিবা ব্ৰেডটো কেইদিনৰ কাৰণে বা কেইদিনৰ আগতে আনা ব্ৰেড হয়, বা বস্তুটো ভালকৈ ৰাখিছেনে নাই তাৰ ওপৰতো কথা থাকে। কিন্তু আপুনি যদি আপোনাৰ মাক হিচাপে আপুনি সন্তানক এনেকৈ নিজেও বনাই খুৱায় তো বহুত ভালো লাগে। আৰু আমি এনেও মাকসকলে সন্তানে ভাল পোৱা বস্তুবিলাকেই বিশেষকৈ আমি সিহঁতক খুৱাই ভাল পাওঁ, হয়নে? আমাৰ মাকসকলৰ এটা কি আছে, সন্তানে কি খাই ভাল পায় আমাৰ সেইটোতে সন্তুষ্ট। সেইকাৰণে আৰু এতিয়া যিহেতু গৰমৰ বন্ধ, এনেই ধৰি লওক স্কুল থাকিলে কিবা থাকিলে সময় নাথাকে, কিন্তু এতিয়া যিহেতু গৰমৰ বন্ধ আৰু ৰাতিপুৱা ব্ৰেকফাষ্টত সিহঁতে যিহেতু অলপ দেৰিলৈকে শুই থাকে, ব্ৰেকফাষ্টটো অলপ দেৰিলৈকে কৰে যিহেতু, সেইকাৰণে এনেকৈ বনাই পেলাই খুৱাব পাৰে।
আপোনালোকে খুৱাই চাব কেনেকুৱা লাগে আপোনালোকৰ ল'ৰা ছোৱালীয়ে খাই কেনেকুৱা পায় মোক জনাবচোন এনেকৈ মই পনীৰ নিদিলেও আপোনালোকৰ অকল আলু পেষ্ট আৰু পিঁয়াজখিনি দিলে আৰু ঠাণ্ডাৰ দিনত বিশেষকৈ যেতিয়া আমাৰ ধনিয়া ওলায় তেতিয়া আপোনাৰ ধনিয়াখিনি দিলেতো আৰু বেছি সোৱাদ হয় আৰু যদি অকণমান ডাঙৰ ল'ৰা ছোৱালীয়ে খাব খোজে তেতিয়া অকণমান মানে ৰেড চিলিয়ে হওক বা কেঁচা জলকীয়াই দিব পাৰে মানে তেতিয়া জ্বলাৰ টেষ্টটো আহিলে মানে খাবলৈ ভাল পায় মই এতিয়া আকৌ মোৰ ল'ৰা দুটাই মানে জ্বলাটো নাখায়েই সেইকাৰণে মই ৰেড চিলিও ইউজ কৰা নাই আৰু কেঁচা জলকীয়া এটা পাতলকৈহে দিছোঁ এনেকৈ মই ইয়াতে এইটো চাওকচোন এইখিনি মই এতিয়া টাৱাত মানে এইটো বাটাৰ লৈছোঁ যিহেতু এইটো বাটাৰ দি মই টাৱাত মই সেকি দিম এতিয়া মই জুইডাল মানে জুই পৰিমাণটো খুব কম হ'ব লাগিব মই বাটাৰ ইয়াতে 1 চামুচ বাটাৰ দিছোঁ অকণমান বাটাৰ দিছোঁ দি পেলাই মই টাৱাত সেকি দিম ব্ৰেডখিনি মই সেকি দিম বাটাৰ পৰিমাণটো কমিছে সেকি দিব লাগিব আমি তোমাৰ ল'ৰাই আকৌ বেলেগ পনীৰ বা এনেকৈ চীজ এনেকৈ নিদিলেও আলুখিনি অকণমান মানে মই ৰাতিপুৱা সময়ত দৌৰা দৌৰি হ'লে সিহঁতৰ খাবলৈ আকৌ খুব ভাল পায় মানে খায়ে থাকিব লাগে সেইকাৰণে মই আৰু মানে আলু বইল কৰোঁ আলু বইল কৰি পেলাই তাত কেঁচা পিঁয়াজ দি পেলাই মানে জ্বলাও যিহেতু নাখায় খুব চিম্পুলকৈ মানে কোনো পেটৰো কোনো অসুবিধা নকৰে স্বাস্থ্যৰ কাৰণেও মানে যিহেতু উপকাৰী কেইটামান কাজু ব্যৱহাৰ কৰিব লাগে আৰু টমাটো চচটো ল'ৰা ছোৱালীয়ে ভালেই পায় যিহেতু মানে সেইটো অকণমান দি দিওঁ আৰু বাটাৰটো আৰু মানে সকলোৰে কাৰণে হেল্ডি হয় সেইকাৰণে মই ল'ৰা ছোৱালীক এনেকৈ বনাই খাওঁ আপোনালোকেও আপোনালোকৰ মানে ল'ৰা ছোৱালীক তেনেকৈ বনাই খুৱাব এবাৰ খাই চালে গম পাব তেওঁলোকে কিমান ভাল পায় নে বেয়া পায় আপোনালোকে মোক জনাবচোন কেনেকুৱা হৈছে মানে বনাই পেলাই খোৱাৰ পিছত কেতিয়াবা আপোনাৰ শিশুটিয়ে খাই কেনেকুৱা ভাল পালে নে বেয়া পালে মোক কমেণ্টত জনালে মই পিছলৈও আৰু এনেকৈ বনাবলৈ আপোনালোকৰ পৰা প্ৰেৰণা পাম খুব ইজি প্ৰচেছ বেছি আমি লাগি থাকিব নালাগে তৎক্ষণাতে হ'ব ইয়াতে মই এইটো 2 পিচ মই বনালোঁ গেছটো মই অফ কৰি দিলোঁ ইয়াতে মই এতিয়া আপোনাৰ এইটো কি কৰিম এতিয়া মোৰ ব্ৰেড ৰেচিপি আপোনাৰ হৈ গ'ল আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ শিশুসকলক খুৱাব পাৰে পিচ কৰি দিব পাৰে এতিয়া মই পিচ কৰি দিম সুন্দৰ এটা মানে হেল্ডি ৰেচিপি আমাৰ শিশুসকলৰ বাবে এবাৰ খালে আপোনাৰ সন্তানে আকৌ দ্বিতীয়বাৰ ক'ব লাগিব মা মোক এটা ৰেচিপি এনেকৈ বনাই দিয়াচোন বুলি ক'ব লাগিব মই এনেকৈ পিচ কৰি দিওঁ সিহঁতক এইটো চাওকচোন আপোনালোকৰ এইটো কি সুন্দৰকৈ এইটো কি সুন্দৰ হৈছে মোৰ চুৰি কটাৰীখন অকণমান ধাৰটো কম সেইকাৰণে অকণমান ভালকৈ আপোনালোকে ভাল চুৰি কটাৰীখন ভাল লাগে বিশেষকৈ মোৰ ধাৰটো কমি গৈছে চুৰি কটাৰীখন এইটো চাওকচোন কি সুন্দৰ এইটো দেখিবলৈ এতিয়া ইয়াতে এইটো আমি আলহী আহিলেও বনাই এনেকৈ খুৱাব পাৰোঁ সুন্দৰ আৰু ইয়াতে মানে অকণমান মানে টমাটো চচ ইয়াতে কাষতে অকণমান টমাটো চচ যদি আমি মানে লগাই লওঁ খাবলৈ সিহঁতে আৰু সুন্দৰ মানে ভাল পায় তেতিয়া আপোনালোকক সকলোকে মোৰ ৰেচিপিটো কেনেকুৱা পালে যদি ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টো মানে মোৰ চেনেলটোলৈ যিসকলে নতুনকৈ আহিছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু আপোনালোকৰ সুন্দৰ মানে কমেণ্টবিলাক মোক মানে দিব বুলি মই আশা কৰিছোঁ আজিলৈ আহিছোঁ
পুনৰ এনেকৈ ভিডিঅ' বনাবলৈ আপোনালোকৰ পৰা প্ৰেৰণা পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।